30 জানুৱাৰী 2026 তাৰিখে অৰ্থাৎ অহাকালি ৰঙাপাৰা সমজিলা কাৰ্যালয়ৰ সন্মুখত CPIM দলৰ উদ্যোগত ৰূপায়ণ কৰিব গণ আন্দোলন কাৰ্যসূচী। আজি ৰঙাপাৰাৰ পৰা এই কথা সদৰি কৰিলে CPIM দলৰ নেতা ৰয়েল চৰেনে। উল্লেখ্য যে বিভিন্ন সমস্যাক লৈ অহাকালি ৰঙাপাৰা সমজিলা কাৰ্যালয়ৰ সন্মুখত গণ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৱে। এই সন্দৰ্ভত আজি ৰঙাপাৰাত CPIM দলৰ নেতা ৰয়েল চৰেনৰ মন্তব্য এনেধৰণৰ। সকলোকে নমস্কাৰ আমি জনাইছোঁ। অহা কালি 30 জানুৱাৰী তাৰিখে আমাৰ CPM দলৰ পৰা ৰাঙাপাৰা সমষ্টিৰ সমজিলা কাৰ্যালয়ত এখন গণ আন্দোলন বা গণ আবেদন কাৰ্যসূচী এখন লোৱা হৈছে। বিশেষকৈ আমাৰ সমষ্টিৰ ৰাঙাপাৰা সমষ্টিৰ যিসকলে অৰুণোদয় পোৱা নাই, যিসকলে ঘৰ পোৱা নাই বা যিসকলে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে, তেওঁলোকৰ কাৰণে আমি এই ধৰণৰ কাৰ্যসূচী গণ আবেদন কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত চৰকাৰে ক'ব বিচাৰিছে যে তেওঁলোকে সকলোকে ঘৰ দিয়া হৈছে, তেওঁলোকে ক'ব বিচাৰে সকলোকে বহুত মানুহক আমি অৰুণোদয় দিছোঁ, কিন্তু এতিয়াও বহুত বাগানত বহুত বস্তিত এতিয়াও মহিলাসকলে বহুতে অৰুণোদয় পোৱা নাই আৰু বহুত গৰীব পৰিয়ালে এতিয়াও প্ৰধানমন্ত্ৰী আৱাস যোজনা এতিয়ালৈকে পোৱা নাই। গতিকে আমি এই ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিব বিচাৰি আছোঁ যে আমাৰ এই ৰাঙাপাৰা সমষ্টিৰ ভিত্তিত কিমানজন মানুহ আমাৰ পোৱা নাই, এই আঁচনিৰ পৰা বঞ্চিত হৈছে, এওঁলোকৰ কাৰণে আমি এখন দৰখাস্ত আবেদন পত্ৰ আমি যুগুত কৰা হৈছে আৰু তাৰ লগত ৰেচন কাৰ্ড হেৰি কৰি আমি চৰকাৰক এই কথাটো আমি ক'ব বিচাৰিছোঁ যে আমাৰ সমষ্টিৰ ভিত্তিত এই ৰাঙাপাৰাতে বহুত লক্ষ লক্ষ মানুহ এতিয়াও এই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে। গতিকে তেওঁলোকক সোনকালে দিব লাগে বা ঘৰ সকলোকে দিব লাগে আৰু সকলো মহিলাক 5,000 টকা যাতে অৰুণোদয় দিব লাগে, এই কথাটো আমি দাবী জনাই অহাকালি আমাৰ এই কাৰ্যসূচী গণ আবেদন কাৰ্যসূচী আমি লৈছোঁ আৰু সকলোকে আমি আহ্বান জনাইছোঁ যে এই ধৰণৰ কাৰ্যসূচীত আপোনালোকৰ নিজৰ ঘৰৰ বাবে, নিজৰ অৰুণোদয়ৰ বাবে বা নিজৰ চৰকাৰী আঁচনিৰ সুবিধাৰ বাবে সকলোৱে যাতে ওলাই আহক, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু অহাকালি 11টা বজাত সকলোৱে যাতে ৰাঙাপাৰা ব্লক সমজিলাৰ কাৰ্যালয়ত যাতে সকলোৱে উপস্থিত থাকে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।